এই গছ ৰুব যাওঁ উল্টে করা আছে এই বেডকে বহুত লোক দিয়ে না তো টাকা আরে আসব টাকা সিধা चलो गादो देखिए ठीक है चलो আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ বাঘমাৰী চাহ বাগিচাৰ ষ্টাফ লাইন পানী যোগান আঁচনিৰ সন্মানীয় দলমিত্ৰ ৰাজু ডাঙৰীয়া সন্মানীয় এই অঞ্চলৰ সন্মানীয় ৰাইজ আৰু মোৰ ভাইটিসকল মই সজাগতাৰ কাৰণে আহিছিলোঁ মোৰ সজাগতাটোৰ উদ্দেশ্যটো হ'ল শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য মই প্ৰত্যেক দিনেই গছ লগাওঁ এতিয়া অকণমান আগত বাইদেউ ইফালে ক'লে ফটো মাৰিম পইচা পাম আমি কি পাব বোলে এইটো মই কিনিহে আনিছোঁ পুলিটো কিনি আনি পিনিহে মই ইয়াত লগাইছোঁ মই নিজে চাইকেল চলাই ইমান দূৰত পাওঁ এইটো চৰকাৰী অনুদান নহয় মই নিজেহে মানে এনেকৈ কামটো কৰিছোঁ তেখেতসকলে জানে আমি ট্ৰেইনিং চেণ্টাৰত লগ পাইছিলোঁ সেইকাৰণে কথা হ'ল মানে কি আমি যে জীয়াই আছোঁ তাৰ দ্বাৰা গছৰ দ্বাৰা জীয়াই আছোঁ কিন্তু আমি তাকে কাটি পেলাইছোঁ এতিয়া বহাগ বিহুটো অহাই নাই ভালকৈ বহুত গৰম জুন জুলাই নিচিনা যোৱা বছৰ যে বহুত গৰম পৰিছে এই গৰমৰ পৰা ৰক্ষা কেনেকৈ পাম আপোনাৰ গছ লাগিব যোৱা বছৰ আপোনালোকে বাগানৰ পাতবিলাক চব শুকাই গৈছিলে কিহৰ কাৰণে বৰষুণ নাই এইবাৰো বৰষুণ নাই দেখোন যোৱাকালি ৰাতি যেনিবা অকণমান আহিল গছ নাই মানে বৰষুণ নাই গছ নাই মানে পানী নাই পানী আগতে মানুহে পানী কুঁৱাৰ পৰা ব্যৱহাৰ কৰিছিলে কুঁৱা চব শুকাই গ'ল পানী লেভেলটো তললৈ গৈয়ে আছে এনেকৈ হ'লে আমি জীয়াই থাকিব নোৱাৰিম গাঁৱত বুঢ়া বুঢ়ী পাবলৈ নাই বুলি ক'বলৈ গ'লে বেমাৰ আজাৰ সৰু বয়সত মানুহ মৰিছে খাদ্য ভেজাল
নানা ধৰণৰ কথা নাই সেইকাৰণে অকণমান সজাগ হওক বুলি গছ ৰুব লাগে বুলি আহিছোঁ মানে গছ বচাব লাগে প্ৰকৃতি বচাব লাগে সেইটো ভুল বুজিব নালাগে মই চৰকাৰী পৰা কিবা পইচা পাম নহয় তেনেকুৱা নহয় আমিতো অত বছৰে কৰি আছোঁ চৰকাৰে পঠিয়ালে আৰু চৰকাৰী মানুহ গাড়ী চাড়ী আহিলে মইতো চাইকেল মাৰি আহিছোঁ কথাটো তেনেকুৱা আৰু এইটো আৰু এটা কথা হ'ল মানে কি জলমিত্ৰ ডাঙৰে আপোনালোকে সহায় কৰিব লাগিব চৰকাৰে ইমান ডাঙৰ কোটিটকীয়া স্কিম এটা দিছে আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰিব লাগিব পানী বুলি জাহাজত নেপেলাওঁ কিছুমান জেগাত বহুত দেখা পাওঁ টেপটো খুলি থৈ দিয়ে পানী পৰিলে পৰি থাকক মোৰ নাযায় নহয় এনেকৈ ভাবিব নালাগে একচুৱেলি এইটো নহ'লে যে আমি জীয়াই থাকিব নোৱাৰোঁ সেইটো ভাবিব লাগে হয়নে নহয় কথাটো গছটো কটাৰ আগত হাজাৰবাৰ চিন্তা কৰিব লাগে ইয়াক কাটোনে নাকাটো কাটিলেতো এনেকুৱা এটা এই আম গছজোপাই চাওকচোন এই গছজোপা আমি যদি কাটি পেলাই এনেকুৱা এটা গছ উঠাবলৈ কিমান বছৰ লাগিব সেইটো কটাৰ আগত অলপ চিন্তা কৰিব লাগে ইয়াক কাটিলে হ'বনে নহ'ব আৰু ৰুব লাগে বিশেষকৈ সৰু ল'ৰা ছোৱালী প্ৰজন্ম ইহঁতক কৈছোঁ মানে তোমালোকে গছ ৰোৱাৰ প্ৰেক্টিচ কৰিবা অকল খেলা ধূলা স্কুল গৈ থাকিলে নহ'ব গছৰ দ্বাৰাহে আমি জীয়াই থাকোঁ গছ নহ'লে বৰষুণ নপৰে এই ৰাজস্থান বুলি এটা ৰাজ্য আছে তাত বৰষুণেই নপৰে গম পাইছা নাই তাত কাৰণ কি চব বালিয়ে বালি পানী নাই এই ইয়াৰ পৰা একদম দূৰত 10 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰত গৈ পানী আনিবলগীয়া হয় এক বাল্টি আনিবলৈ তোমালোকে বিশ্বাস নকৰা ডাঙৰ হ'লে গম পাবা সেইকাৰণে গছক মৰম কৰিবা গছক ভগৱান বুলি ভাবিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা এই অকল বাগানত কাম কৰিম বুলি ভাবিব নালাগে ডাঙৰ মানুহ হ'ম বাগানৰ মেনেজাৰ হ'ম অফিচাৰ হ'ম ভাল মানুহ হ'ম প্ৰকৃতিপ্ৰেমী হ'ম বুলি পঢ়িব মানে স্কুল কলেজ ভালদৰে গৈ ভালদৰে পঢ়িব মানে বুজি পাইছা কথাটো আৰু ময়ো ফ্ৰী টিউশ্যন কৰোঁ নহয় মই ফ্ৰীকৈ ল'ৰা ছোৱালীক পঢ়াই দিম মানে অসুবিধা হ'লে এখেতৰ ওচৰত ফোন নম্বৰ আছে দি থৈ যাম মোক ফোন কৰিলে হ'ল মাতি দিলে হ'ল তোমালোকৰ এই অঞ্চলত বহুত ল'ৰা ছোৱালী তেনেকুৱা ফ্ৰীকৈ মোৰ টিউশ্যন কৰা হেৰি আছে ঠিকে আছে আৰু আপুনি জলমিত্ৰ হিচাপে ধুনীয়াকৈ ৰাইজক সেৱাৰ মনোভাৱেৰে ৰাইজক পানী ভালদৰে চাপ্লাই দিব পানী ৰাইজক খুৱাব পৰাটো এইটো বহুত ডাঙৰ আশীৰ্বাদ হয়নে নহয় কথা সেইকাৰণে নানা ধৰণে চৰ্চা কৰিব গালিও পাৰিব মৰমো কৰিব নানা ধৰণে সেইবোৰ মানে বেলেগকৈ ভাবিব নালাগে ৰাইজৰ কাৰণে ভালদৰে কাম কৰিব উদ্দেশ্যটো সেইকাৰণে অকণমান আপোনালোকক অকণমান এনেধৰণৰ সজাগতামূলক বাৰ্তাটো দিম বুলি মাতি আনিলোঁ আৰু বহুমূলীয়া সময় ইমান ইমাৰ্জেঞ্চি খবৰ আজি সময় নাই আজিকালি মানে ইমানখিনি মানুহ গোট খোৱাটো এইটো আজিৰ টাইমত বহুত বুলি ক'ব লাগিব কিন্তু মন্ত্ৰী MLA আহিলে এজাক মানুহ আহিব কিন্তু এই তেনেকুৱা কথা সেইকাৰণে আমাৰ মাজতে যদি সজাগ হয় সেইটো বহুত হয়নে নহয় কথা সকলোকে বহুত ধন্যবাদ এতিয়া আমি আমলখি আৰু বকুল গছ জোপা ৰুম ধুনীয়াকৈ ভগৱানৰ নাম লৈ সকলোৱে ৰুই ভৱিষ্যতে অহা যোৱা কৰি থাকোঁতে ফল মূল লাগিব তেতিয়া আপোনালোকে আগতীয়াকৈ শিলগুটি দলিয়াই মোক লাগে বুলি ক'ব কিন্তু ৰোৱাৰ সময়ত মানুহে কোনো মানে গুৰুত্ব নিদিয়ে কিন্তু আপুনি ভালদৰে যতন কৰি যেনেকৈ এই বাকী স্কিমবিলাকতো এই স্কিমতো ৰুইছোঁ আগতে তাতো বাচিছে কথাটো সেইটো সেইকাৰণে ত' ইয়াততো গছ বাচিবই আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে চোতালত থকা গছটো আমি বচাব লাগিব ডাঙৰ গছ নাকাটিব এতিয়াৰ পৰা ঠিক আছে বাৰু এইটো চবেই মিলি কাগজটো আপুনি কালেকশ্যন ধুনীয়াকৈ আহা ৰুই দিয়ে ঈশ্বৰৰ নামত ভালদৰে ৰুই দিয়া ধুনীয়া হ'ব দেই গোবৰ অলপ আৰু সেইজোপা ৰুই ল'ম এইজোপা ৰুই ল'ম আপোনালোকৰ এই মন্দিৰৰ ওচৰত বকুল গছ আছে চিলকায়া भी আছে ঠিক আছে দেই সকলোকে বহুত বহুত ধন্যবাদ দেই এতিয়া মই এখেতক টেকনিকেল কাগজ নামটো লিখিব দিম
ইয়াৰ মানে সেফটিটো ভালদৰে চাই ল'ব সুইচটো মানে ভোল্টেজটো প্ৰথম সুইচ দিয়াৰ আগত ফাৰ্ষ্ট টাইম ভোল্টেজটো চাই ল'ব কিমান আছে 3 ফেজৰ মানে 400 ৰ ওচৰত থাকিবই লাগিব 415 কিন্তু ভোল্টেজটো যদি লগাতকৈ তললৈ যদি গুচি যায় তেতিয়ালে গম পাব লাগে কিবা এটা ক'ৰবাত ছিঙিছে তেতিয়া নচলাব মানে বস্তু আৰু কিমান থাকিলে এইটো ঠিকই আছে মানে এটা 380 100 400 415 ৰ ভিতৰতে থাকে ইয়াত মেড এটা বনাই ল'ব তাৰপিছত সুইচটো দিলে মই অলৰেডি কৈছো এনে কৈ দিব মানে বাস কিবা এটা প্লাষ্টিক বা কাঠৰ টুকুৰা বা শুকান বা লৈ ল'ব বস্তুটো ঠিক আছে তেতিয়া একো প্ৰব্লেম নাই সেফটি কেয়াৰ ভাল কৰি চাই ল'ব দেই আচ্ছা এইটো এনেকৈ থাকিব এনেকৈ থাকিব মানে এইটো আনা জৰা কৈ থাকিব নালাগে বস্তুটো বেছি যদি আপ ডাউন হৈ থাকে বস্তুটো বেয়া হোৱাৰ চান্স থাকে এনেকৈ থাকিলে কাৰণ মেইন চুইচ অফ মানে ঠিকেই আছে আৰু এই কিবা যদি অসুবিধা হয় জেনেৰেটৰ লেভেললৈ তেতিয়াহ'লে ডাইৰেক্ট মানে এইটো বস্তুটো তললৈ নমাই দিব বেছি অসুবিধা যেন লাগিব বা মেইনটেনেঞ্চৰ কাম যদি কৰে তেতিয়াহ'লে এইটো মিডিল পইণ্টত লগাই দিব বস্তুটো ঠিক আছে গ্লভছ এটা হাতত চলিলে লগাই ল'ব ঠিক আছে দেই যাৰ বস্তুবিলাক নুচুব নাই নগনা দিব লাগে ডাইৰেক্ট হেৰি নকৰিব ঠিক আছে বেছি দূৰছে প্ৰাইচ নকৰিবা আৰু এইটো খোলা আছে নাই চোৱাচোন খোলা আছে নাই চাই লোৱা খুলি দিয়া খোলা আছে বেছি খুলি দিয়া তেনে বেছি নপকাবা তাৰপিছত এই ভেল্ভটো এই চুইচ ভেল্ভটো খোলা আছে নাই চাই লোৱা খুলি দিয়া বেছি জোৰ পাই নপকাবা হা এতিয়া পানীৰ স্পীডটো চোৱাচোন এতিয়া অলপ বেছি হৈ গ'ল দুটা পাই গ'ল ন এই চেম্বাৰটো আৰু এইটো চেম্বাৰৰ দুটা হৈ গ'ল বস্তুটো সেই কিন্তু বেছি লগাতকৈ বেছি যদি পকায় তেতিয়া পকাওক তেতিয়া মানে হেৰি হয় লগাতকৈ বেছি পকালে ভিতৰত ফাটি যাব ভাঙি যাব এনে এটা নিৰ্দিষ্ট আন্দাজা কৰিব যে এইটো টাইট হ'ল বা খুলি গ'ল আৰু নিজে গম পাব নহয় বস্তুটো হৈ গ'ল ইমানখিনি কৰি এতিয়া এই ৰিজাৰ্ভাৰলৈ পানী গৈছে মানে এই 5 ফুট দেই 5 ফুট অলপ চাপৰ নিচিনা লাগিছে বস্তুটো বালি লেভেলত মানে পানীটো টিকি থাকিব লাগিব এইটো খোলা আছে এতিয়া হৈ গ'ল ন আৰু এটা এই বেল্টটো এই গেট বেল্টটো হেৰি কৰি ইয়াৰ পৰা উঠি যাওক নহ'লে ওপৰলৈ পানী টেংকিলৈ নাযাব ন অভাৰ ৰেটলৈ মানে এইটো বাইচান্স যদি এইটো খোলা আছে নাই চাই ল'ব বস্তুটো মানে বুজি পাইছে প্ৰথম এইটো চাব লাগে নহ'লে মানে কি হ'ব বস্তুটো পানীয়ে নাযাব দেখোন খুলি দিয়া খুলিব লাগিব মানে অভাৰেড টেংকৰ পৰা যেতিয়া ব্ৰেক ৱাছ কৰিব তেতিয়া কিন্তু এইটো বন্ধ কৰিব লাগিব মানে নহ'লে পানীটো যদি ভিতৰত সোমাই যাব ঠিক আছে তলৰ পৰা যদি ৰিজাৰ্ভাৰৰ পৰা যদি কৰে মটৰেদি যদি পাম্পেদি যদি কৰিব লাগে তেতিয়াহ'লে খুলিলেহে পানীটো ইফালে যাব সেইটোৱে আৰু কথাটো দেই অভাৰেড টেংকৰো বেছি ভাল মানে ফ'ৰ্চটো বেছি পাব মানে প্ৰেছাৰটো বেছি পায় ঠিক আছে কিবা অসুবিধা হ'লে ফোন কৰিলেও হ'ল মই আকৌ আহি যাম লাগিলে দেই এতিয়া ছাবমাৰ্চিবল পাম্পটো চলাই দিয়ে এতিয়া চলাই বুজি পাইছা নহয় কথাটো ঠিক আছে এইটো সপ্তাহত এদিন বা এদিন মাৰিব লাগিব সপ্তাহত নহয় পানীৰ হেৰিটো চাফা কিমান কোৱালিটিটো চাই ল'ব মানে কিমান চাফা কিমান লেতেৰা বেগ ৱাছ মাৰোঁতে মানে এনেই কোলাকৈ ওলাই থাকিব লেতেৰা যেতিয়া চাফা পানী ওলাব গম পাব লাগে এইটো ঠিকে আছে আপোনাৰতো ইমান প্ৰব্লেম নাই পানী ভাল যে আইৰণ থকাবিলাক য'ত আইৰণ বেছি আইৰণৰ কোৱাণ্টিটিটো বেছি হ'লে এইটো হয় এইটোতো হ'ব এইটোৱে প্ৰব্লেম যিমান বেগ ৱাছ মাৰিব ইমানেইতো চাফা হ'ব ন এই গছকেইটা ভালদৰে পানী অলপ ঢালি দিব দেই এতিয়াই ঢালি দিব